নমস্কাৰ সকলোকে স্বাগতম জনাইছো দেবেন মাধুৰিমা ডায়েৰী চেনেলটোলে আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহলে জীৱনৰ ইউটিউব চেনেলটোলে স্বাগতম জনাইছো আৰু এতিয়া মই আছো পূজাহতৰ ঘৰত আমাৰ চেনেলত যে শিশু শিল্পী অভিনয় কৰে পূজাহতৰ ঘৰত স্কুলৰ পৰা আহি ভাতকিটা খাই ৰুৱাই নাই আৰু তাইক কৈছো ভাল খবৰ এটা আছে ভাল বস্তু এটা আছে বুলি কৈছো আৰু তাই হে বুলি কৈ মানে দিবলৈ গুছি আহিছো মানে আসল কথাটো হল কি আমাৰ ভিডিও বিলাক ইতিমধ্যে বহুতখিনি সাবস্ক্ৰাইবাৰ হৈছে চাইছে বহুত লোকে আৰু বিশেষকে চাই বহুতে কমেন্ট কৰি থাকে ভাল লাগে আৰু এই কথা কৈ থাকে যে হৰছালজনে ভাল অভিনয় কৰিছে বুলি তাৰ মাজতে মানে কি হয় কিছুমানৰ এনেকুৱা হয় যে এই অভিনয় চাই বা কাৰোবাৰ অভিনয় চাই মনটো চুই যায় তেনেকুৱা হল তামোল এখন খাইটো পুৰা মাতটো বহি গল মানে তেনেকুৱা হয় আৰু বহুতে বেলেগ বেলেগ ঠাইৰ পৰা ফোন কৰি আমাক মানে ধন্যবাদ জনাই থাকে বা ভাল কথা কিছুমান এনেকৈ শিকাই থাকে দেখাই থাকে তাৰ ভিতৰতো এগৰাকী বাইদেউ আছে তেওঁ গুৱাহাটীৰ হয় হল আজি কেইদিনমান তেওঁ মানে মোৰ নম্বৰটো বিচাৰি মই য'ত কৰোঁ স্কুলৰ ৱেবছাইটৰ পৰা লৈছে দেই সেনেকুৱা ধৰণৰ কথা তাৰপিছতে মোক ফোন কৰিলে মোৰ বহুত ভাল লাগিলে কথা পাতি থকা হয় কালি তেওঁ অকস্মাতে গধূলি কৈছে যে হেৰি পূজা মই মানে পূজাহতৰ ঘৰত ফোন এটা গিফ্ট দিছিলো তেওঁ সেই ভিডিঅ'টো দেখিলে তাৰপিছত কৈছে আমি ইমান প্ৰশংসা কৰি থাকোঁ ছোৱালীজনী ভাল অভিনয় কৰে বুলি কিন্তু সদায় প্ৰশংসা কৰি থাকিলে নহ'ব বুলি কৈছে তেওঁ দেই আৰু কৈছে যে তাই যাতে পঢ়া শুনা বা নিজৰ কিবা কিবি সা সুবিধা যদি নিজৰ কিবা তাই মানে ল'বলগীয়া বস্তু আছে পঢ়া শুনাৰ ক্ষেত্ৰৰ লগত জড়িত নৃত্য অভিনয়ৰ লগত জড়িত সেইকাৰণে তেওঁ মানে এইলে এটা ক্ষুদ্ৰ উপহাৰ পঠিয়াইছে হা এতিয়া কথাটো হল কি উপহাৰটো তেওঁৰ ফালৰ পৰা ক্ষুদ্ৰ বুলি কৈছে কিন্তু মই ক্ষুদ্ৰ উপহাৰ বুলি নকওঁ কাৰণ আজিৰ যুগত এনেকুৱা হৈছে মানে ইমানেই মানুহবোৰ স্বাৰ্থপৰ হৈ গৈছে কোনোবাই কাৰোবাক মানে বিনা স্বাৰ্থত আগবঢ়াই নিবলৈ বিনা স্বাৰ্থত কিবা এটা দিবলৈ নিবিচাৰে কিন্তু গুৱাহাটীহেন মানে মহানগৰৰ পৰা তেওঁ আমি ভিতৰুৱা গাঁওখনত থকা মানুহখিনিলে ইমান মৰম যাচিছে আৰু এলে ইমান মৰম যাচিছে আজিৰ দিনত মানুহে পইচা 500 100 টকা এটা এনে দিবলৈ টান পায় বা সহায় কৰিবলৈ টান পায় তেনেস্থলত তেওঁ মানে আহক আপুনি আহক পূজাৰ মাককো মাতি দিছো মই এই বহি এখনৰ ভিতৰতে ভৰাই লৈ আহিছো মই বহিখনৰ ভিতৰত লৈ আহিছো আৰু যিহেতু তেওঁ যেনেকে যে টকা দিছে মই মানে সেই টকাকে লৈ আজি মোৰ একাউণ্টত দিছিলে উলিয়াই লৈ আহিছো আৰু এটা কথা হ'ল কি বাইদেউ গৰাকী মানে কৈছিলে যে মই যি দিছো হেয়া মানে মোৰ নাম ক'ব নালাগে যে মই ইমান সহায় কৰিছো বা এয়া মৰম দিছো বুলি কাৰণ কিছুমান মানুহে কাবা কিবা এটা দিলে দেখাব বিচাৰে হেতু বেলেগ কথা বা ব্লগাৰ খিনি কথা বেলেগ তেওঁলোকে যি য'ত কাম কৰি আছে দেখাব বিচাৰে কিন্তু বাইদেউ গৰাকী মানে হেতু ক্ৰেডিটটো মানে দেখাব বিচৰা নাই সেইকাৰণে মই তেওঁৰ নামটো ইয়াত নকওঁ আৰু তেখেতে এয়া নগদ 3000 টকা মই কৈছো নহয় 1000 টকা এটাও মানুহে মানুহক 100 টকা এটাও মানুহে মানুহক ইনে নিদিয়ে 500 টকা এটা নিদিয়ে তেনেস্থলত ইমান দূৰৰ পৰা তাইৰ অভিনয় চাই পেলানি পইচা 3000 পঠিয়াইছে এই মৰমত এতিয়া তুমি কি কবা হে বাইদেউ গৰাকী হোৱা দুগৰাকী লগ মই দি দিছো লোৱা আকৌ বাইদেউ গৰাকী কি কবা কিবা এটা কৈ দিয়া আৰু মোৰ মানে কবলে এতিয়া কথাই নাই কি বুলি কয় আগতেও ইমান মৰম এনেকে পোৱা নাই তেখেতলৈ বহুত ধন্যবাদ জনালো নমস্কাৰ তোমাৰ এতিয়া ভাল লাগিছে হয় এনেকুৱা মৰম তাইক আগতে কোনেও এনেকে দিয়া নাই মানে তেওঁটো কৈছে যে পঢ়া শুনা নৃত্য অভিনয় যি ক্ষেত্ৰত ৰাপ আছে সেই ক্ষেত্ৰত খৰচ কৰিবলৈ দিছে গতিকে হেতু বহুত ডাঙৰ কথা আৰু এতিয়া পূজাৰ মাকো আছে নহয় লগতে পূজাৰ মাকে কি কব বা মনটো কেনেকুৱা লাগিছে আপোনাৰ মোৰ মনটো ভালেই লাগিছে আৰু ইমান দূৰৰ পৰা যে হেৰি কৰিছে আকৌ তেওঁলৈ ধন্যবাদ থাকিল আগে পিছেও তেনেকে সহায় পালে ভাল পাম আমিও দুখীয়া ধনী নহয় বাৰু এইভাগে উলিয়াই আছে তাই খৰচ পাতি আৰু বিশেষ ক'বলৈ নাই আৰু নাজানো তেনেকে বিশেষ কথা ক'ব নাজানে মানে কথাটো হ'ল কি সেই বাইদেউ গৰাকীয়ে এইটো কথা কৈছেও যে মোক সুধিছিলে যে তুমি কোৱাচোন এয়া এনেকে কিমান দিলে ভাল হ'ব তাইলে এতিয়া সামান্য সহায় এটা মৰমত এনেকে মই তেতিয়া কৈছো মই একো নকওঁ আপোনাৰ নিজৰ কথা কাৰণ কোনোবাই আমাক ভাল পাইছে মৰম কৰিছে দূৰৰ পৰা আশীৰ্বাদ কৰিছে সেয়াই বহুত গতিকে আপুনি যি মন যায় তেনেকে দিয়ক বুলি কৈ দিলো আৰু তেওঁ টকা 3000 দিলে আৰু তেওঁ এইটো কৈছে যে ভৱিষ্যতে কিবা যদি অসুবিধা হয় তেতিয়াহ'লে তেওঁ জনাবলৈ কৈছে তেওঁ যিমান পাৰে সিমান চেষ্টা কৰিম বুলি কৈছে সেইটো কথা মই কৈ দিলো ভৱিষ্যতেও তেওঁ জনাবলৈ কৈছে যদি কিবা
অসুবিধা হয় এই ক্ষেত্ৰত এই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেইখিনি কথা গতিকে ভিডিঅ'টো বিশেষ একো নাছিল বিশেষ নহয় এইটোৱে বহুত বিশেষ কিন্তু অন্য দিনৰ নিচিনা যিখিনি মই ব্লগত দেখাওঁ তেনেকুৱা বিশেষ একো নহয় গতিকে মই তেখেতক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু নিজৰ মোৰ মনটো এইটোৱে ভাল লাগিছে যে মই এক আগবঢ়াই নিব পাৰিছোঁ এইখিনিলৈকে বহুত বেছি নহয় অকণমান যাৰ কাৰণে কেইবাজনো মানুহে ধৰক আজিকালি চিনি পাবলৈ লৈছে এনেকৈ মৰম দিবলৈ লৈছে কিমানে মেছেজ কৰে এনেকুৱা নহয় যে যিমানে চাই যিমানে ভাল পায় সকলোৱে সহায় কৰিব পাৰিব চবটো একেই নহয় আমাৰ নিচিনা মানুহ আছে চাই ভাল পায় কিন্তু সহায় যে কৰিবই পাৰিব সেইটোও নহয় গতিকে মই অন্য যিসকলে সহায় কৰা নাই তেওঁলোকক মই বেয়াকৈ ক'বলৈ যোৱা নাই কিন্তু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আমাৰ চেনেলটো চাই থকাৰ কাৰণে ইমান মৰম দিয়াৰ কাৰণে আৰু আজিৰ ভিডিঅ'টোত বিশেষকৈ গুৱাহাটীৰ সেই বাইদেউগৰাকীক বহুত বহুত ধন্যবাদ জনাইছোঁ